দ্বাদশ অধ্যায় ভক্তিযোগ। পুনৰূপে অৰ্জুনে কৰিলে প্ৰণিপাত, প্ৰদক্ষিণ কৰি জুৰি অলন্ত জোৰ হাত হয় ৰাম। এই ৰামকৃষ্ণ সম্বুধি হেন বুলিলা অৰ্জুনে, আৰু এক সংশয় অমিলিলা মোৰ মনে ৰাম। এই ৰাম পূৰ্বত মোক হেন কহিলা গোসাঁই, জ্ঞান বিনা নিস্তে জানা এই কাৰো গতি নাই। এবে কহায়ে একাদশ উদ্ধাৰ অন্তত, ও ভক্তি ক্ষেপৰ তত্ত্ব গুজ মোৰ মোহত ৰাম। আৰু জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান, যদি দয়াই আছে মুত কহা ভগৱান ৰাম। এই ৰাম কৃষ্ণ বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন, তাহাৰ নিৰ্ণয় কহোঁ সাৱধানে শুন ৰাম। এই ৰাম আনত নভুজি মাত্ৰ মুতে ভজে নিত্য, মুত মন নিবেশিবে সুদৃঢ় কৰি চিত। পৰম শ্ৰদ্ধায়ে মোক কৰিলে কসাহাৰ, তাত মোৰ প্ৰাণহিত এই ময়ো হৈলো তাৰ ৰাম। আৰু ব্ৰহ্মৰূপাক্ষৰূপা থাকিবে যিটো লোক, অভেদ ভাৱনা কৰিয়া এই চিন্তি পাৱে মোক ৰাম। এই ৰাম জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নজাহাই, নিস্তে জানিবা দুয়ো এই পন্থে গতি পাই। সুৰকৃত পক্ষী সবাহাতে সম, পৰম দুসাধ্য মন ইন্দ্ৰিয় নিয়ম। অচিন্ত যুক্ত ব্ৰহ্ম মনয় গোচৰ, উদ্ভক্ত চিন্তন জ্ঞান এই পথ দুখত ৰাম। আয় অদিশ চিন্তন জ্ঞান অতীব সংকট, দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ঘট ৰাম। এই ৰাম পুৰুষৰ দেহ অভিমান নাহি যাহাৰ, মোক ভক্তি কৰি সুখে তৰই সংসাৰ। আনক নভুজি হোৱে অনন্য হৰণ, কায় বাক্য মনে ভজে মোহৰ চৰণ ৰাম। এই ৰাম মুকয়ৰ্পী কৰ্ম কৰে নজানয় জ্ঞান, ঘোৰ ৰূপ সংসাৰত মই কৰো ত্ৰাণ। আকে জানি ধনঞ্জয় নকৰিবা ভয়, কোন ধৰ্মা ধৰ্ম এই লোকে নজানো ৰাম। ই ধৰ্ম ধৰ্মক জানে দুয়ম্ৰ ৰীতি, অসংগে নজানে তহু প্ৰবৃত্তি নিৰ্বৃত্তি। প্ৰবৃত্তি নিবৃত্তি যদি জানে কত লোক, কৌটি কৌটি সামান্য দেৱতা বোলে মোক। দেৱৰ লগত মিহলাই পূজা কৰে, ই ৰাম বহু লোকে নজানয় মই ঈশ্বৰ ৰাম। আৰু ঈশ্বৰ বুলিয়া জানে যদি কত লোক, স্ৰজো পালো সংসাৰো তিনি লোক। এই অৱতাৰ ধৰি ভাৰ সৰু পৃথিৱীৰ, এই নিৰাকাৰ বুলি মোক নজানে বিষ্ণু ৰাম। এই ৰাম যিটো জনে মোক বোলয় সৰ্বাত্মক,
অদ্বৈত নির্গুণ ব্রহ্ম জগত ব্যাপক রাম রাম হং নির্গুণময় দুইরূপ সগুণ নির্গুণময় এই রাম দুই রূপ ধরো যদি আত্মা রাম তভ গুণ লীলা রাম এই সংসাৰত প্ৰাণী যত সময় জীৱ ৰূপ অংগ ধৰি এই সংসাৰে ভ্ৰম ৰাম আৰু মোক নজনেহে জানা এইখিনি তত্ত্ব অবিদ্যায় বলে জীৱ গুণৰ সংগ ৰাম যাৰ বিশ্বগুণ্য ছয় পূৰ্বৰ সেই জ্ঞানে গতি ভোজে পাৱে ঈশ্বৰৰ এই কৰ্মে গতি পালে কৈলো তোমাত ও সহৰ্ষ মুধত গুটিয়ে আপোন চিত্তয়া আত হয় ৰাম এই ৰাম নিশ্চয় জনা সুখী ব্ৰহ্মাণ্ড ভিতৰ তাৰ মধ্যে যত প্ৰাণী আছে নিৰন্তৰ সহৰ্ষ মধ্যত জনী এহেত গুটি পাই এই প্ৰভু কটমুক্ত হোৱা লেখা জোখা নাই চিত্ত বুদ্ধি মনমুক্ত নিবেদিলা যাৰ শীঘ্ৰে পাৱৈ মোহ বিলম্ব নাই তাৰ অভ্যাস প্ৰকাৰে মত থিৰ কৰে মন জ্ঞান ভক্তিৰ দুয়ো পঢ়িলো লক্ষণ যদি লভ তুমি হেন বোলা মহাবল ইন্দ্ৰিয়ৰ মধ্যে মন অতিকে চঞ্চল এই ৰাম যত্ন কৰিলেও মন বিষয়ক যাহাৰিয়া মন যেনি বাৰ এই সুগময় পাৱা ৰাম এই ৰাম সৰ্বদা পুৰুষে বিষয়কনেৰে মনে কোনো জানিবা মন মোহৰ চিন্তনে এই মোহৰ স্মৰণে মন কৰি অভ্যাস যত্ন অভ্যাসে থাকি মন হৈব এমন অভ্যাসে যদি কৰিবে নপাৰা আমাৰ প্ৰীতিৰ অৰ্থে যত্নে কৰ্ম কৰা মূৰক দেহ পুষ্পপাতি কৰিবা যতন শ্ৰদ্ধাভাৱে মূৰক দেহ কৰিবা লেপন গৃহক লেপনতে মৃত্তিকাৰ ৰেণু যত এই কৰ্মে ভক্তি বাঢ়ি থাকে বৈকুণ্ঠ ৰাম একাদশী ব্ৰতই সমা অৰ্চন অবন্তন শ্ৰদ্ধাই কৰিব তাত শ্ৰৱণ কীৰ্তন এই মতে যিটো মূল কৰ্ম কৰ মোহৰ দিশ গতি পাৱে ধনঞ্জয় এই যদি দুখ মনে মানে কৰ্ম কৰিবা তাহাৰো সুলভ কহোঁ শুনি মুখ তাক অগ্নিহোত্ৰ শ্ৰাদ্ধ হোম যোগ যাগ যত নেত্ৰ নৈমিত্তিক কৰ্ম কৰিবা সমস্ত ফল কৰিবা কৰ্ম বন্ধহে নজানি কেৱল কৰিবা ঈশ্বৰৰ আজ্ঞা মানি সেই কৰ্মে কৃতকৃত ভক্তি হৈব তাৰ এই ৰাম ৰাম ভক্তিৰ প্ৰসাদ বলে তৰয় সংসাৰ এই মত কৰ্ম কৰিবে নিত সত্য শুদ্ধি ভূয়া হবে তেবে হৈ শুদ্ধ চিত আৰু অভ্যাস যুগত শ্ৰেষ্ঠ জ্ঞান এই ৰাম জ্ঞানত অধিক শ্ৰেষ্ঠ এই জানিবা ধ্যান ৰাম ধ্যানত অধিক কৰ্ম ফল ত্যাগ তাৰ ত্যাগ শান্তি কৰা তৰয় সংসাৰ হে ৰাম এই
মতে কৰি পাছে যেন হয় তাহাৰ স্বৰূপ কহোঁ শুনা ধনঞ্জয় ৰাম। আৰু সমস্ত প্ৰাণীতৰ আগত দেহ নাহি তাৰ লোভ মোহ কাম ক্ৰোধ নাহি অহংকাৰ। এই ৰাম সুখটো আনন্দ নাই দুখে নাহি কষ্ট অযত্নে হৈ প্ৰাপ্তি তাতে হৈ তুষ্ট ৰাম। শ্ৰেষ্ঠ জন যিটো কৰে যদু নয়ে সেৱা সমমিত্ৰ দৰিদ্ৰয়ো হয়ে কৰে দয়া কৰে মাৰিলাতো হহে নাহি কষ্ট মন তাক ক্ষমন্ত বুলি কহে সৰ্বজন। মন বুদ্ধি অৰ্পি মত কৰিলে নিশ্চয় সেই ভক্তি সুখী মোৰ প্ৰিয় মাতি ৰাম। আৰু কদাচিতো প্ৰাণী কৈ উদ্বেগন কৰ তাহাৰ জানিবা কাহাতো নাহি ৰাম। আৰু পৰম লোত যিটো নকৰ দেশ আপোনাৰ লাভ ভুলিয়ে নকৰে হুৰি ৰাম। এই ৰাম ভয় উদ বেগ দুজু কটু ননা হয় তাহ যে বেগ উদ্বেগ ভয় কাহাতো অপেক্ষা নাহি ঈশ্বৰৰ কৰে উদাসীন ৰূপে কাৰ্য কৰে নিৰন্তৰে কাহাতো অপেক্ষা নাহি ঈশ্বৰত পহৰে উদাসীন ৰূপে কাৰ্য কৰে নিৰন্তৰে সেই গৌত ভক্ত মোৰ প্ৰিয় মাতি সয় গুচিল সংসাৰ ব্যথা যত দুখ সয় তাক বুলি দেখ সৰ্ব কাৰ্যতে নিৰ্গুণ একোকালে তাহাৰ আলস্য নাহি গুণ উদাসীন হৈ যাবাছে সৰ্বত্ৰ ভ্ৰময় পুত্ৰ মিত্ৰ উৰি বন্ধু কাৰো পৰীক্ষ নয় প্ৰিয় ভূঞা কাহাতো নহয় আনন্দিত প্ৰিয় তদেহ নকৰ কদাচিত শোক নকৰ ধন পুত্ৰ ভূঞা নাশ নপাইবাৰ বস্তুত নকৰে অভিলাষ শুভ শুভ পাপ পুণ্য দুই ত্যাগ কৰে ঈশ্বৰ চৰণ মাত্ৰকে বোলে সুমৰে ৰাম। এই ৰাম পুত্ৰ তুহি মত বুদ্ধি সুতো তুহি থান সেই মতে সম হৈব মানয় অপমান সুখ দুখ হিত কৃষ্ণ দুইটো সমমূৰ্তি পুত্ৰ দ্বাৰা গৃহত নাহি কেয়া সকুতি ৰাম। এই ৰাম ভুৰি বিষাদ নাহি স্তুতি নিন্দা শুনি ৰাম সেহিহে পৰম ভক্ত তাকে বোলে মুনি ৰাম। এই এৰিলে পৰ্যত হ'ব বিষয়ৰ সংগ আকৌ সাধু হবে বোলে এই ভক্তি অন্তৰ সংগে ৰাম। এই আকৌ বোলে অনুভৱ শুনি নিশ্চয় জন্ম কৰ্ম নাম গুণ এই মুখতে জানো ৰাম। এই কত নাম লয় মনে বিষয় কজাই বাগিন দিয় বোলে তাক অনুভৱ নাই ৰাম। এই ৰাম যিটো স্মৰে মনত যে তথাপিতো তৰে যেন অজ্ঞানত নৰে এই দিশ খাই মৰে সংশয় কৰা জানো এই কথা শুনি পুৰাণত প্ৰমাণ লৈ কমনে গুণিয়ে আৰু কৃষ্ণৰ কিংকৰ যে গোবিন্দ মিশ্ৰে কয় অঞ্জন কৃষন্তে পৰ্বত ভৈলা ক্ষয়। এই ৰাম কৃষ্ণ যে হৃদ সখা শ্ৰীৰাম প্ৰিয় গুৰু জানে ৰাম কৃষ্ণ ঘোষিৰ ৰাম কৃষ্ণ কৃষ্ণ।